नमस्कार मैं मौजिद बंधुসকল বলকতা সংবাদ 9টা গুরুত্বপূর্ণ খবর। প্রথমটো খবর, পুরুষে দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেল। এই সন্দৰ্ভত ৰাজ্যত শীঘ্ৰে আহি আছে নতুন আইন আৰু বহু বিবাহ কৰা সকলৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীয়ে শীঘ্ৰে চলাব সৰ্ববৃহৎ অভিযান। এই সন্দৰ্ভত পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু বিবাহক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে বৃহৎ ঘোষণা। বহু বিবাহক লৈ ৰাজ্যত আহি আছে নতুন আইন। 25 নৱেম্বৰত নতুন আইন আনিব চৰকাৰে। এতিয়াৰ পৰা এগৰাকীতকৈ অধিক বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত কাৰাদণ্ড। বহু বিবাহ কৰা ব্যক্তিক ৰেহাই নিদিব আৰক্ষীয়ে। বহু বিবাহক লৈ কোনো কম্প্ৰমাইজ নকৰে চৰকাৰে। বহু বিবাহক লৈ এইদৰে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় নাপায়। মই গেৰাণ্টি দি কৈছোঁ জুবিন গাৰ্গে ন্যায় নাপায়। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহ সচিবৰ লগতে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক চেলেঞ্জ কৰিছোঁ। আহক মোৰ লগত মুখামুখি হওক। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক ফেচবুক লাইভ ভিডিঅ' বাৰ্তাৰ জৰিয়তে সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত তদন্তৰ বৈধতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে বৰ্তমানৰ আইনী প্ৰক্ৰিয়াৰ ত্ৰুটিৰ বাবে জুবিন গাৰ্গে কেতিয়াও ন্যায় লাভ নকৰিব। বিধায়ক অখিল গগৈয়ে অসমৰ গৃহ বিভাগ আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কয় যে ছিংগাপুৰৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ আদালতত গ্ৰহণযোগ্য নহ'ব। মই গৃহ বিভাগ আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাক প্ৰত্যাহ্বান জনাইছোঁ। তদন্ত যিদৰে চলি আছে সেইদৰে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপাব। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে ব্যাখ্যা কৰে যে ভাৰত আৰু ছিংগাপুৰৰ মাজত থকা মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি চমুকৈ MLATৰ অধীনত যিকোনো আন্তঃৰাষ্ট্ৰীয় তদন্ত চলোৱাৰ বাবে দুয়োখন দেশৰ ঘৰুৱা আইন মানি চলিব লাগিব। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSSৰ ধাৰা 112 উল্লেখ কৰি অখিল গগৈয়ে কয় যে সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা বা নথিপত্ৰ লাভ কৰিবলৈ ভাৰতীয় আদালতে ছিংগাপুৰৰ কৰ্তৃপক্ষলৈ এখন অনুৰোধ পত্ৰ জাৰি কৰাটো বাধ্যতামূলক। তেওঁ অভিযোগ কৰে যে অসম চৰকাৰ আৰু তদন্তকাৰী বিষয়াসকলে এই সঠিক আইনী প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ গৈছে। গৃহ মন্ত্ৰালয়ৰ জৰিয়তে যোৱা চিঠি বা সহযোগীসকলে সংগ্ৰহ কৰা প্ৰমাণ আইনীভাৱে বৈধ নহয় আৰু আদালতত গ্ৰহণযোগ্য নহ'ব। গগৈয়ে 2002 চনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়ললিতাৰ দুৰ্নীতিৰ গোচৰৰ সৈতে তুলনা কৰি কয় যে তাতো আদালতে চিঠি ৰুগেটৰী উলংঘা কৰি সংগ্ৰহ কৰা প্ৰমাণ অগ্ৰাহ্য কৰিছিল। তেওঁ লুইচ বাৰ্গাৰ কেলেংকাৰীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে য'ত আমেৰিকাৰ আদালতৰ পৰা প্ৰমাণ কেৱল চিঠি ৰুগেটৰীৰ জৰিয়তেহে লাভ কৰা সম্ভৱ হৈছিল। অখিল গগৈয়ে SITৰ কাম কাজৰ সমালোচনা কৰি কয় যে আমাৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ছিংগাপুৰৰ পৰা ডাঙৰ শূন্য লৈ উভতি আহিছিল। তেওঁৰ মতে বিদেশত মৃত্যু হোৱা ব্যক্তিৰ চূড়ান্ত মৰণোত্তৰ পৰীক্ষা আৰু বিষ বিজ্ঞানৰ প্ৰতিবেদন সংশ্লিষ্ট দেশখনে পৰিয়াললৈ প্ৰেৰণ কৰে, কিন্তু ইয়াক আইনী প্ৰমাণ বুলি ক'ব নোৱাৰি। এইসমূহ তেতিয়াহে আইনী প্ৰমাণ হ'ব যেতিয়া ই সঠিক আদালতৰ প্ৰক্ৰিয়াৰ মাজেৰে আহে আৰু মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিজন আদালতৰ সন্মুখত হাজিৰ হয়। বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত সকীয়াই দিয়ে যে যদিহে SITয়ে সঠিক আইনী প্ৰক্ৰিয়াৰ প্ৰমাণ সংগ্ৰহ নকৰে তেন্তে সমগ্ৰ অভিযোগনামা গুৰুত্বহীন হৈ পৰিব পাৰে। ফলস্বৰূপে অভিযুক্তই জামিন লাভ কৰিব আৰু আদালতত গোচৰটোৱে কোনো স্থিতি নাপাব। ইফালে 31 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল যে SITয়ে তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। 90 দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। তেওঁ লগতে কয় যে SITয়ে ছিংগাপুৰ ভ্ৰমণ কৰাৰ সময়ত কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছিল। হিমন্ত বিশ্ব শৰ্মাই লগতে জনাইছিল যে ছিংগাপুৰৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মৰণোত্তৰ পৰীক্ষা আৰু বিষ বিজ্ঞানৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে। লগতে MLATৰ অধীনত গাইডলাইনো প্ৰেৰণ কৰিছে।
পৰৱৰ্তী খবৰ ৰাজ্যৰ ক্ৰীড়া প্ৰেমীলৈ ভাল খবৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ 22 পৰা 26 নৱেম্বৰলৈ ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত সাধাৰণ লোকে 100 টকাতে ক্ৰয় কৰিব পাৰিব টিকট বুক মাই শ্বট 5 নৱেম্বৰত মুকলি হ'ব টিকট আৰু শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে মাত্ৰ 50 টকা দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অচিৰেই সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্তক আঁতৰাই সৰ্বানন্দক মুখ্যমন্ত্ৰী বঁটাৰ কুচকাৱাজ বিজেপিৰ অচিৰেই ঘটিব পাৰে অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংকেত লাভ কৰি সঘনাই দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই বিশেষ সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ মঙলবাৰে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিন পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত আৰু এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে অৱশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাকেই মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱ নাকচ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰী হ'লে 2026 বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী পাতিলেহে 2026 বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে সেয়ে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে বিফল মনোৰথৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে মঙলবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে পুনৰ দিল্লীলৈ যাব হিমন্ত বিশ্ব শৰ্মা পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ দিয়ে নে নিদিয়ে সেয়া হ'ব লক্ষণীয় উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অতি নিকৃষ্ট ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক পদত্যাগৰ নিৰ্দেশ দিয়া বুলিও বিশ্বস্ত সূত্ৰটোৱে প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ নিযুত মইনা আঁচনিৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতি নিযুত মইনা আঁচনিৰ নামত ধন লৈ এইবাৰ নিলম্বিত হ'ল বিদ্যালয়ৰ সহায়ক অধ্যক্ষলৈ কৈফিয়ত জাৰি একশ্যন মুডত নগাঁৱৰ জিলা আয়ুক্ত নগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত অবাধে ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে চৰকাৰী আঁচনি প্ৰদানৰ নামত বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সোমবাৰে নগাঁও চহৰৰ 10খন বহুমুখী বিদ্যালয়ত উপস্থিত হৈ চৰকাৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ প্ৰদানৰ নামত ধন লোৱাৰ ঘটনা ধৰা পেলায় বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক পৱন কুমাৰ বৰাই নিযুত মইনা আঁচনিৰ নামত ধন লোৱা বুলি বিদ্যালয়ৰ ছাত্ৰীসকলে অভিযোগ দাখিল কৰে লগতে ধন নিদিয়া ছাত্ৰীক আঁচনিৰ পৰা
বাদ দিয়া বুলি গুৰুতৰ অভিযোগ উঠে। জিলা আয়ুক্তই হঠাৎ বিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষ তপন বৈদ্যক লগত লৈ শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ পিছতে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ পৰা অবৈধভাৱে ধন লৈ থকা ঘটনা পোহৰলৈ আহে। এই সময়ছোৱাত জিলা আয়ুক্ত শৰ্মাক ছাত্ৰ ছাত্ৰীসকলে পৰিচয় পত্ৰ প্ৰদানৰ নামত, নাম ভৰ্তিৰ নামত, ৰেজিষ্ট্ৰেশ্যনৰ নামত পৱন কুমাৰ বৰাই ধন লোৱাৰ কথা অৱগত কৰে আৰু এই অভিযোগৰ পিছতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক জিলা আয়ুক্তই তলব কৰে আৰু সহায়ক পৱন কুমাৰ বৰাক তৎকালে নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে অধ্যক্ষ তপন বৈদ্যক কফিয়ত তলব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পিছত পৰিদৰ্শক মৃদুল নেওগে 2 জনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এইগৰাকী লম্পট শিক্ষকে। ছাত্ৰীৰ গোপন অংগত হাত লম্পট শিক্ষক আব্দুল কৰিমৰ। বিপিটি পাঠ্যক্ৰমৰ প্ৰেক্টিকেল ক্লাছৰ সময়ত অশালীন আচৰণ কৰাৰ অভিযোগ শিক্ষক আব্দুল কৰিমৰ বিৰুদ্ধে। গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষক আব্দুল কৰিমক। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী আৰু সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব লাগিব। যোগদান সভাত এই মন্তব্য বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। কলগাছিয়াত এইবাৰ কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী। বিশাল যোগদান সভাত শ AIUDFৰ নেতাকৰ্মীৰ কংগ্ৰেছত যোগদান। কংগ্ৰেছ কৰ্মীলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰোঁ, এই মন্তব্য জাকিৰ হুছেইন চিকদাৰৰ। জাকিৰ হুছেইন চিকদাৰে যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে ৰাজ্যৰ বিজেপি চৰকাৰক আমি ভয় নকৰোঁ। সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব লাগিব। এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব। গণতন্ত্ৰত ৰাইজেই ৰজা আৰু 26ত ৰাইজে এইবাৰ সকলো উত্তৰ দিব। বিজেপিয়ে এটাই জানে, মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে। মুখ্যমন্ত্ৰীৰ যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে, মিয়াৰ লগত নহয়। এই মন্তব্য জাকিৰ হুছেইন চিকদাৰৰ। পৰৱৰ্তী খবৰ, বিশ্বকাপ বিজয়ী উমা চেত্ৰীক অসম চৰকাৰে সম্বৰ্ধনা জনাব। 15জনীয়া বিশ্বকাপ জয়ী দলত আছিল অসমৰ উমা চেত্ৰী। খেলৰ পূৰ্বে শুভেচ্ছা জনাইছিলোঁ আৰু অসমলৈ আহিলে সম্বৰ্ধনা জনোৱা হ'ব। উমা চেত্ৰীক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নগাঁও জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। নাবালিকাৰ সৈতে অপকৰ্মৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা অভিযুক্তক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড। সোমবাৰে চিৰাং জিলাৰ কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি পৰৱৰ্তী সময়ত সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰা 2 অভিযুক্তক পক্সো আইনৰ অধীনত দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান কৰে। আজি কাজলগাঁও সত্ৰ ন্যায়াধীশ বিশেষ আদালতৰ বিচাৰপতি শ্ৰী চতুৰ্বেদীৰ আদালতে নাবালিকা এগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযুক্ত ফিলিপ কাছুৱা 22 বছৰ আৰু সিমন বেচেৰা 20 বছৰ, এই দুজনক পক্সো আইনৰ অধীনত 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। আজিৰ এই ৰায়দানত 2 অভিযুক্তক ঘাইপতি 20,000 টকাৰ জৰিমনা কৰে উক্ত আদালতে আৰু এই জৰিমনা অনাদায় কৰিলে অৰ্থাৎ দিব নোৱাৰিলে অতিৰিক্ত 1 বছৰকৈ কাৰাদণ্ড ভুগিব লাগিব বুলি ৰায়দানত উল্লেখ কৰে আদালতে। পৰৱৰ্তী খবৰ, 2026ত উফৰাই পেলোৱা হ'ব ৰাজ্যৰ বিজেপি চৰকাৰ। জনজাতিকৰণ নিদিলে এইবাৰ বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ আৰম্ভ প্ৰতিবাদ। 2026ত বিজেপি চৰকাৰক উফৰাই পেলোৱাৰ হুংকাৰ আটাচুৰ। চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ আৰম্ভ প্ৰতিবাদ।
জনজাতিকৰণৰ দাবীত এইবাৰ গোলাঘাটত বিশাল গণসমাৱেশ। সহস্ৰাধিক টায়াখন জনগোষ্ঠীৰ লোকৰ উত্তাল প্ৰতিবাদ। সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল। জনজাতিকৰণ নিদিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰতিবাদী লোকসকলৰ। 2026ত বিজেপি চৰকাৰক ওপৰাই পেলোৱাৰ হুংকাৰ আটাচুৰ। আৰু এইদৰে চৰকাৰৰ বিৰুদ্ধে উজনি অসমত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ।